ধৰ্মীয় সংখ্যালঘুৱে ভূমি খালী কৰিব লাগিব। বিটিআৰত জাৰি বিশেষ নিৰ্দেশনা। প্ৰথমে এই জাননীখন চাই লওক। এই জাননীৰ পাছতে বিটিআৰ অঞ্চলত আৰম্ভ হৈছে বহু প্ৰতিক্ৰিয়া। এই দৃশ্য বাক্সা জিলাৰ জালাহ ৰাজহ চক্ৰৰ। এই অঞ্চলৰ 16টাকৈ ধৰ্মীয় সংখ্যালঘু পৰিয়ালক ভূমি খালী কৰাৰ জাননী প্ৰেৰণ কৰা হৈছে। এই জাননী প্ৰেৰণ কৰাৰ পাছৰে পৰা সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াত ৰাইজক উচ্ছেদ কৰি পেলাই তেওঁলোকে ডাঙৰ ডাঙৰ 5 ষ্টাৰ হোটেল বনাব, কিবা বনাব, কি কৰিব লগা আছে বহুত খাচ মাৰি সেইবিলাকত কৰক। কিন্তু মানুহে যিসকল লোক ইয়াত যুগ যুগৰ পৰা বসবাস কৰি আছে, যিসকল মানুহ ইয়াৰ স্থায়ী বাসিন্দা, থলগিৰি মানুহ, সেইসকলক উচ্ছেদ কৰি পেলাই ইয়াত উন্নয়নৰ ফটা ঢোল বজোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। যাৰ কাৰণে আমি সকীয়াই দিব বিচাৰিছো যে এই উচ্ছেদ কোনো কাৰণতে যাতে নহয়। বহু বছৰৰ পৰা বহু লোকে বিটিআৰ অঞ্চলত অবৈধভাৱে বহু চৰকাৰী মাটি দখল কৰি আহিছে। সেয়ে এনেধৰণৰ চৰকাৰী মাটি এতিয়াৰে পৰা খালী কৰিব লাগিব। লগতে এনে চৰকাৰী মাটিত বসবাস কৰি থকা 16টাকৈ ধৰ্মীয় সংখ্যালঘু পৰিয়ালক ভূমি খালী কৰাৰ এই নিৰ্দেশ অহাৰ পাছৰে পৰা চিন্তিত হৈ পৰিছে উচ্ছেদৰ জাননী লাভ কৰা পৰিয়ালসমূহ। চাওক, আপোনালোকে জানে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পূৰ্বৰ পৰা যিসকল মানুহ এই বিটিএডিত বসবাস কৰি আছে তেওঁলোকে বিটিএডিৰ বাসিন্দা হয়। আৰু বিটিচি চুক্তিত স্পষ্টভাৱে উল্লেখ আছে। বিটিচি চুক্তিৰ 4.3 এই দফাত স্পষ্টকে উল্লেখ আছে। আৰু সেই কথা ভায়োলেট কৰি বৰ্তমানৰ বিটিচি চৰকাৰ, প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে অকল বাছি বাছি মুছলমান মানুহক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। 10 দিনৰ ভিতৰত পৰিয়ালসমূহক ভূমি খালী কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। আনহাতে বিটিআৰ অঞ্চলত পূৰ্বৰে পৰা বসবাস কৰি থকা আন পৰিয়ালসমূহ এতিয়া যদিহে চৰকাৰী ভূমিত আছে তেন্তে তেওঁলোকো চিন্তিত হৈ পৰিছে। কাৰণ তেওঁলোকৰ বাবেও সন্মুখত আছে উচ্ছেদৰ জাননী লাভ কৰাৰ নিশ্চিত বিপদঘণ্টা। কিন্তু প্ৰশ্ন হয় যে বিটিআৰ গঠনৰ পূৰ্বৰে পৰা সেই অঞ্চলত বসবাস কৰা এইকেইটা পৰিয়ালৰ দখলত থকা চৰকাৰী মাটি যদি খালী কৰিব লাগে তেন্তে তেওঁলোকে পুনৰ সংস্থাপন লাভ কৰিব ক'ত? খালবাৰীৰ পৰা পবিত্ৰ মণ্ডল আৰু বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট, এনবি নিউজ। ধৰ্মীয় সংখ্যালঘুৱে ভূমি খালী কৰিব লাগিব। বিটিআৰত জাৰি বিশেষ নিৰ্দেশনা। প্ৰথমে এই জাননীখন চাই লওক। এই জাননীৰ পাছতে বিটিআৰ অঞ্চলত আৰম্ভ হৈছে বহু প্ৰতিক্ৰিয়া। এই দৃশ্য বাক্সা জিলাৰ জালাহ ৰাজহ চক্ৰৰ। এই অঞ্চলৰ 16টাকৈ ধৰ্মীয় সংখ্যালঘু পৰিয়ালক ভূমি খালী কৰাৰ জাননী প্ৰেৰণ কৰা হৈছে। এই জাননী প্ৰেৰণ কৰাৰ পাছৰে পৰা সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াত ৰাইজক উচ্ছেদ কৰি পেলাই তেওঁলোকে ডাঙৰ ডাঙৰ 5 ষ্টাৰ হোটেল বনাব, কিবা বনাব, কি কৰিব লগা আছে বহুত খাচ মাৰি সেইবিলাকত কৰক। কিন্তু মানুহে যিসকল লোক ইয়াত যুগ যুগৰ পৰা বসবাস কৰি আছে, যিসকল মানুহ ইয়াৰ স্থায়ী বাসিন্দা, থলগিৰি মানুহ, সেইসকলক উচ্ছেদ কৰি পেলাই ইয়াত উন্নয়নৰ ফটা ঢোল বজোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। যাৰ কাৰণে আমি সকীয়াই দিব বিচাৰিছো যে এই উচ্ছেদ কোনো কাৰণতে যাতে নহয়। বহু বছৰৰ পৰা বহু লোকে বিটিআৰ অঞ্চলত অবৈধভাৱে বহু চৰকাৰী মাটি দখল কৰি আহিছে। সেয়ে এনেধৰণৰ চৰকাৰী মাটি এতিয়াৰে পৰা খালী কৰিব লাগিব। লগতে এনে চৰকাৰী মাটিত বসবাস কৰি থকা 16টাকৈ ধৰ্মীয় সংখ্যালঘু পৰিয়ালক ভূমি খালী কৰাৰ এই নিৰ্দেশ অহাৰ পাছৰে পৰা চিন্তিত হৈ পৰিছে উচ্ছেদৰ জাননী লাভ কৰা পৰিয়ালসমূহ। চাওক, আপোনালোকে জানে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পূৰ্বৰ পৰা যিসকল মানুহ এই বিটিএডিত বসবাস কৰি আছে তেওঁলোকে বিটিএডিৰ বাসিন্দা হয়। আৰু বিটিচি চুক্তিত স্পষ্টভাৱে উল্লেখ আছে। বিটিচি চুক্তিৰ 4.3 এই দফাত স্পষ্টকে উল্লেখ আছে। আৰু সেই কথা ভায়োলেট কৰি বৰ্তমানৰ বিটিচি চৰকাৰ, প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে অকল বাছি বাছি মুছলমান মানুহক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। 10 দিনৰ ভিতৰত পৰিয়ালসমূহক ভূমি খালী কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। আনহাতে বিটিআৰ অঞ্চলত পূৰ্বৰে পৰা বসবাস কৰি থকা আন পৰিয়ালসমূহ এতিয়া যদিহে চৰকাৰী ভূমিত আছে তেন্তে তেওঁলোকো চিন্তিত হৈ পৰিছে। কাৰণ তেওঁলোকৰ বাবেও সন্মুখত আছে উচ্ছেদৰ জাননী লাভ কৰাৰ নিশ্চিত বিপদঘণ্টা। কিন্তু প্ৰশ্ন হয় যে বিটিআৰ গঠনৰ পূৰ্বৰে পৰা সেই অঞ্চলত বসবাস কৰা এইকেইটা পৰিয়ালৰ দখলত থকা চৰকাৰী মাটি যদি খালী কৰিব লাগে তেন্তে
তেওঁলোকে পুনৰ সংস্থাপন লাভ কৰিব ক'ত? শালবাৰীৰ পৰা পবিত্ৰ মণ্ডল আৰু বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।